ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰম'ত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰম'ত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰম'ৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ ৰিধিয়ে কৈ আছিল ছোৱালীজনীক লৈও কিবা ডাঙৰ প্ৰব্লেম হ'ব পাৰে। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ পলিয়ে প্ৰিয়াংশুক কৈ আছিল সন্মুখৰ পৰা কথাটো যেতিয়া নিজে দেখিবা তেতিয়া বুজিবা কোন কিমান শুদ্ধ। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ ৰেণুৱে কৈ আছিল আমি নহ'লে এটা কাম কৰোঁ দিয়া। তেতিয়া ৰিধিয়ে মাত দিছিল কি? পুনৰ ৰেণুৱে কৈছিল ছোৱালীজনীৰ বিষয়ে ভালকৈ সোধ-পোছ কৰি লওঁ। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ পৰিয়ে মাকক কৈ আছিল এই ফুট গধূলিখন তুমি দাদাক বিচাৰি যাবা ক'ত? তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ পুনৰ ৰেণুৱে ৰিধিক কৈ আছিল বাইদেউ ইমান আলিঙে আলিঙে ফুৰি আছিলে আজি আৰু পৰিয়ে ইমান কথা পাতি আছিল। তেতিয়া আমি দেখিবলৈ পাইছোঁ ৰিধিয়ে কৈ আছিল কিবা এটা হৈছে। চ' বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব।